নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড। দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড আৰু প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডখন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ। আৰু এইবাৰ কাগজৰ ৰেচন কাৰ্ডখন বন্ধ হ'ব পাৰে। ডিজিটেল ৰেচন কাৰ্ডৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে আবেদন আৰু অনলাইনত প্ৰপত্ৰ গ্ৰহণ কৰি জমা দিব লাগিব আপুনি অফলাইনত। আৰু লগত জমা দিব লাগিব প্ৰয়োজনীয় কেইবাটাও নথিপত্ৰ আৰু নথিসমূহ হৈছে বৈধ মোবাইল নম্বৰ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হৈছে আৰু বৰ্তমান পশ্চিমবংগত আৰম্ভ হৈছে ডিজিটেল ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া আৰু শীঘ্ৰে অন্যান্য ৰাজ্যত আৰম্ভ হ'ব এই আবেদন প্ৰক্ৰিয়া। আৰু লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ যে ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড। দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড আৰু প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডখনৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কাৰ বিৰুদ্ধে পুনৰ সৰব হাৰ্থথ্ৰব জুবিন গাৰ্গ। ৰাজ্যবাসীলৈ মুকলি চিঠি জুবিন গাৰ্গৰ। অসমত কোনোপধ্যেই হিন্দু মুছলমান চলিবলৈ নিদিয়াৰ হুংকাৰ এইবাৰ জুবিন গাৰ্গৰ। কাক অদৰকাৰী আইন আখ্যা জুবিন গাৰ্গৰ। চৰকাৰে জোৰ জবৰদস্তি হুলস্থুল কৰি কা বলবৎ কৰিছে বুলি মন্তব্য এইবাৰ জুবিন গাৰ্গৰ। আৰু হুলস্থুল কৰিলেই অসমৰ মানুহে কেতিয়াও কা মানি নলয়। অসমত বাহিৰৰ মানুহ আনি লাভ নাই, চিধা কথা। আৰু আমি একেলগে ন্যায়ালয়ত যুদ্ধ কৰি যাম। কা কেতিয়াও সফল হ'ব নোৱাৰে। আৰু অসমত হিন্দু মুছলিম নচলে, শিল্পীয়ে মানি নলয় জাতি ধৰ্মৰ বিভাজন। এই মন্তব্য জুবিন গাৰ্গৰ। মই আৰু ল'ৰা ছোৱালী মৰিবলৈ নিদিওঁ আৰু আমি জিকিমেই, কা বাতিল হ'বই। কাৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিল এইবাৰ হাৰ্থথ্ৰব জুবিন গাৰ্গে আৰু ৰাজ্যবাসীলৈ মুকলি চিঠি জুবিন গাৰ্গৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%। আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আগন্তুক 24 ঘণ্টাত বতৰে ধাৰণ কৰিব কাল ৰূপ। ৰাজ্যৰ প্ৰায় সকলো জিলাতে আহিব পাৰে মুছলধাৰ বৰষুণ। 33খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। প্ৰচণ্ড ধুমুহা, বজ্ৰপাত, শিলাবৃষ্টি, মুছলধাৰ বৰষুণৰ সম্ভাৱনা। জিলাই জিলাই জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই য়েল্লো এলাৰ্ট। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ অব্যাহত। উজনিৰ পৰা নামনিলৈ কণ কণ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আমি সবিশেষ জনাই যাম। আজিৰ দিনটোত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানৰ ফালৰ পৰা। য়েল্লো এলাৰ্ট জাৰি কৰিছে গোৱালপাৰা, কোকৰাঝাৰ, চিৰাংকে ধৰি বাক্সা, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলঙকে ধৰি গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, লগতে মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰতিখন জিলাত আৰু প্ৰতিখন জিলাত বজ্ৰপাত, ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা। বিগত 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বজ্ৰপাত, মুছলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। প্ৰচণ্ড ধুমুহাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হৈছে।
আৰু বৃহৎ গছ উভালি পৰাত কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে আৰু বজ্ৰ পৰি যোৰহাটত জ্বলিল ঘৰ বহু সা সম্পত্তিৰ ক্ষতিসাধন হৈছে আৰু আগন্তুক 24 ঘণ্টাত বতৰে ধাৰণ কৰিব পাৰে কাল ৰূপ